আজি কিছুদিনৰ পূৰ্বে এখন নটিচ ভাইৰেল হৈছিলে যে SSC GDৰ এক্সাম মানে ফিজিকেল আপোনালোকৰ 20 তাৰিখৰ পৰা 20 আগষ্টৰ পৰা ষ্টাৰ্ট হ'ব 20 আগষ্টৰ পৰা 11 ছেপ্টেম্বৰৰ ভিতৰলৈকে এপ্লাই হ'ব বুলি ইয়াতে আপোনালোকৰ দিছিলে কিন্তু নটিচখন এতিয়ালৈকে কোনো এটা CRPFৰ অফিচিয়েল ৱেবছাইটত এতিয়ালৈকে মুকলি কৰা নাই যেহেতু নটিচখন ফেকো হ'ব পাৰে কোনো কথা নাই কিন্তু ফিজিক্যাল তোমালোকে স্টার্ট কৰি যোৱা মেডিকেল প্ৰিপাৰেচন কৰি যোৱা তোমালোকে চিন্তা কৰিব নালাগে বাকিখিনি তোমালোকৰ নিজৰ কামখিনি নিজে কৰি যোৱা বাকি ফিজিক্যাল যেতিয়াই নহওক কিয় বা অহা মাহতে স্টার্ট হওক বা এইটো মাহতে স্টার্ট হওক তোমালোকে ডকুমেন্টখিনিটো তোমালোকে আগতীয়াকৈ বনাব লাগিব সেইবাবে তোমালোকে ডকুমেন্টখিনি কি লাগিব তোমালোকে যদি OBC হয় বা SC SC হয় তোমালোকে কাষ্ট সাৰ্টিফিকেটটো তোমালোকে সেন্ট্ৰেল বনাব লাগিব তাত সেন্ট্ৰেল ফৰমেটত বিচাৰিব আৰু তোমালোকে PRC ডমিসাইল হেকিটা তোমালোকে সেপাৰেট কে বনাব লাগিব যেহেতু NXR কিটা ইয়াতে দিয়া হৈছে অসমৰ কাৰণে যেহেতু হাইটটো কম লাগে বা সাইজটো অলপ কম লাগে সেইবাবে তোমালোকে অফিচিয়েল ৱেবছাইটত গৈ পিনি SSC GD অফিচিয়েল ৱেবছাইটত গৈ পিনি তোমালোকে নোটিফিকেশনটো ডাউনলোড কৰিবা যোনটো এডভাৰটাইজ ওলাইছিলে এডভাৰটাইজ ওলোৱাৰ পিছত তোমালোকে তললৈ স্ক্ৰল কৰিবা প্ৰায় তোমালোকে 60 ঘৰত যাব লাগিব ইয়াতে তোমালোকৰ নোটিচখন বহুত দীঘল হয় তোমালোকে ইয়াতে তোমালোকে একেবাৰে বিনা পইচাতে তোমালোকে এইটা ডকুমেন্ট বনাব পাৰিবা আৰু তোমালোকে যেটো প্ৰশ্ন এটা তোমালোকৰ মাজত উত্থাপন হয় যে ক্ৰুচিয়েল ডেটটো দিয়া থাকে তাত SSC GD ক্ৰুচিয়েল ডেটৰ লগত তেনেকুৱা কোনো কথা নাই তোমালোকে ক্ৰুচিয়েল ডেটৰ মতে নহলেও হ'ব তোমালোকে জাস্ট ডকুমেন্টখিনি বনাই যোৱা ক্ৰুচিয়েল ডেটটো ইমান প্ৰবলেম নকৰে যেহেতু কোনোবা চেণ্টাৰতে তোমালোকৰ ক্ৰুচিয়েল ডেটৰ ওপৰতো প্ৰবলেম হোৱা দেখা যায় এটা দুটা চেণ্টাৰত কোনোবা কাৰণতো কিন্তু ইমানকে ক্ৰুচিয়েল ডেটৰ ৰিজেকচন কৰা আজিলৈকে ইমান শুনা নাই তোমালোকে ডকুমেন্টখিনি কেনেকৈ বনাবা কি কথা ইয়াতে সেপাৰেট কে দিয়া হৈছে NXR কিখন তোমালোকে ইয়াতে সহজে ডাউনলোড কৰি পিনি প্ৰিন্ট আউট উলিয়াই পিনি তোমালোকে বিনা পইচাত কোৰ্টত গৈ পিনি তোমালোকে সহি কৰাব পাৰিবা ইয়াতে তোমালোকে মেজিষ্ট্ৰেটৰ সাইন বা ললো হ'ব ইয়াতে তোমালোকৰ কথা নাই এটা তোমালোকে নোটিফিকেশন তোমালোকে তললৈ আহিবা একেবাৰে তললৈ আহিবা 60 ঘৰত যাবা 60 ঘৰত মানে 60 মানে ইয়াপা মানে তোমালোকৰ স্টাৰ্ট হ'ব ইয়াতে এখিনি NXR এখিনি তোমালোকে ইনস্ট্ৰাকচন খিনি পাই যাবা ইয়াতে তোমালোকৰ ইনস্ট্ৰাকচন খিনি সম্পূৰ্ণকৈ তোমালোকে ভালকৈ চাই লবা ইয়াতে তোমালোকৰ ইনস্ট্ৰাকচন NXR পাই যাবা ইয়াতে আপোনালোকৰ সাৰ্ভিস হোল্ডাৰ তাৰ পিছত নেক্সট আহিব ইয়াতে NXR 5 ইয়াতে এমপ্লয়মেন্ট পাৰসন তাৰ পিছত নেক্সট আহিব তোমালোকৰ NXR 6 এখন তোমালোকৰ ফৰমেট ফৰ SC ST ক্যান্ডিডেট সকলৰ বাবে যি সকলে SC বা ST ক্যান্ডিডেট হয় তেওঁলোকে ৰিজাৰ্ভেশন ল'ব বিচাৰে তেওঁলোকে এইখন ফৰ্ম ফিল আপ কৰিব লাগিব ইয়াতে তোমালোকৰ সকলোখিনি দিয়া হৈছে তোমালোকে এইখন ফৰ্ম ফিল আপ কৰি লবা তোমালোকৰ কাষ্ট সাৰ্টিফিকেটখন ডিজিটেল হ'ব লাগিব আৰু তোমালোকৰ PRC থকাটো বাধ্যতামূলক যদি PRC বা কাষ্ট সাৰ্টিফিকেট নহয় তেন্তে তোমালোকক কোনো কাৰণতে সাইন কৰি নিদিয়ে তোমালোকে এইকেইটা কথা বা এইকেইটা ডকুমেন্ট মনত ৰাখিবা আৰু এইকেইটা ডকুমেন্ট তোমালোকে আগতীয়াকৈ বনাই লবা ইয়াতে তোমালোকৰ ইয়াতে দিয়া আছে ইয়াতে তোমালোকৰ এইখিনি তোমালোকৰ সকলোখিনি তোমালোকে কোৰ্টত গৈ পিনি তোমালোকে সাইন কৰিব পাৰিবা এইখন তোমালোকৰ হল 567 এখন NXR 7 তোমালোকৰ যেটো NXR দিয়া আছে এইখন তোমালোকৰ দিয়া হৈছে OBC সকলৰ বাবে ইয়াতে লিখা আছে অৰ্ডাৰ বেকৱাৰ্ড ক্লাছ মানে তোমালোকৰ যি সকলে OBC ৰিজাৰ্ভেশন লম বুলি বিচাৰিছে তেওঁলোকৰ বাবে এইখন NXR এই NXR টো তোমালোকে ডাউনলোড কৰিবা আৰু ডাউনলোড কৰাৰ পিছত এইখন ফিল আপ কৰিবা ফিল আপ কৰাৰ পিছত তোমালোকৰ এই NXR টো সাইন কৰিবৰ কাৰণে তোমালোকক লাগিব NCL খন যদি NCL খন তোমালোকৰ ক্ৰুচিয়েল ডেটৰ মতে নাই তেন্তে কোনো কথা নাই নতুনকৈ হলেও হ'ব একো ইমান প্ৰবলেম নকৰে তাৰ পিছত ইয়াতে ডেপুটি কমিশনাৰ ডিস্ট্ৰিক্ট মেজিষ্ট্ৰেট তোমালোকৰ যিকোনো এজনৰ সাইন হলে হৈ যাব ইয়াতে দুটা অপচন দিয়া হৈছে তাৰ পিছত ডেট সিল টো ইয়াত থাকিব ইয়াতে মাৰি দিব তোমালোকে NCL খন আৰু PRC টো হোৱাটো বাধ্যতামূলক তেতিয়াহে সাইন কৰিব এইকেইটা তোমালোকৰ বিনা পইচাতে হৈ যাব আৰু ডমিসাইল খন বনাওতে তোমালোকৰ প্ৰায় 300 মান টকা খৰচ হ'ব পাৰে তোমালোকে 300 মান টকাতে এইকেইটা বনাই ল'ব পাৰিবা যি সকল EWS ক্যান্ডিডেট আছে মনত ৰাখিবা তোমালোকে যদি এইকেইটা ডকুমেন্ট তোমালোকে NXR মতে নলোৱা তেন্তে তোমালোকক সিধা URত দিব বা আনএজাবত দিব তোমালোকে ৰিজাৰ্ভেশনটো নোপোৱা
ৰিজাৰ্ভেশ্যনটো নাপালে তোমালোকৰ নাম্বাৰ বেছি লাগিব। যদি নাম্বাৰ তোমালোকৰ বেছি আছে বা এইজ আছে তেন্তে কোনো চিন্তা কৰিবলগীয়া কথা নাই। তোমালোকে এইকেইটা এনেক্সাৰ নবনালেও হ'ব, কাম চলি যাব। যদিহে তোমালোকৰ নাম্বাৰটো অলপ কম আছে তেন্তে তোমালোকে ৰিজাৰ্ভেশ্যন বিচাৰিছা তেন্তে তোমালোকে এইকেইটা ডকুমেণ্ট বনাই ল'লে তোমালোকে ৰিজাৰ্ভেশ্যন পাবা। ৰিজাৰ্ভেশ্যন পালে তোমালোকে জবটো পাবলৈ মানে তোমালোকৰ সুবিধা হ'ব। সেইবাবে তোমালোকে যদি EWS কেণ্ডিডেট হয় তেন্তে তোমালোকে এনেক্সাৰ 8খন তোমালোকে বনাব লাগিব। 8খন তোমালোকে এনেক্সাৰ 8খন তোমালোকৰ EWSখন থাকিব লাগিব, তেতিয়াহে তোমালোকে এনেক্সাৰ 8খন বনাব পাৰিবা। এইকেইটা ডকুমেণ্ট তোমালোকে যদি আগতীয়াকৈ উলিয়াই লোৱা তেন্তে তোমালোকৰ ফিজিকেলৰ টাইমত কোনো অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়। ইয়াতে সকলোখিনি দিয়া হৈছে। তাৰপিছত ইয়াতে তোমালোকৰ আহিলে এনেক্সাৰ 9। এনেক্সাৰ 9 কিহৰ কাৰণে লাগে? এনেক্সাৰ 9টো তোমালোকৰ লাগিব হাইট চেষ্টৰ ৰিলেক্সেশ্যনৰ বাবে। যিহেতু অসমৰ কাৰণে হাইটটো অলপ কম লাগে বা নৰ্থ ইষ্টৰ কেণ্ডিডেটসকলৰ বাবে হাইট আৰু চেষ্টটো অলপ কম বিচৰা হয়, সেইবাবে তোমালোকৰ এনেক্সাৰ লাগিব। তাত তোমালোকে অসমৰ বুলি কেণ্ডিডেট হয় বুলি পৰিচয় দিবলৈ তাত মুখে মুখে কোনো কথা নুসুধে, তোমালোকৰ এনেক্সাৰটো দৰকাৰ হ'ব। এনেক্সাৰ দিলে তেওঁলোকে যদি এনেক্সাৰ নিনিয়া তেন্তে তোমালোকৰ যদি হাইট চেষ্ট কিবা কাৰণত কম আছে তেন্তে তোমালোকে ৰিজেক্ট হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে তোমালোকে এনেক্সাৰটো আগতীয়াকৈ বনাই লৈ যাবা। এনেক্সাৰ বনাই লৈ গ'লে তোমালোকে অসুবিধাৰ সন্মুখীন নহয়, আৰু অসুবিধাৰ সন্মুখীন নহ'লে তোমালোকৰ নিজৰে সুবিধা হ'ব। এইকেইটা ডকুমেণ্ট তোমালোকে আগতীয়াকৈ বনাই ল'লে তোমালোকৰ সুবিধা হ'ব। আৰু এটা কথা, যিসকলে কৈ আছে ফিজিকেলটো কেতিয়া হ'ব, ফিজিকেলৰ কথা তোমালোকে চিন্তা কৰিব নালাগে। ফিজিকেলটো হোৱাটো এদিন হ'বই। তোমালোকে যদিহে আগতীয়াকৈ ডকুমেণ্টখিনি ৰেডি কৰা তেন্তে তোমালোকে ফিজিকেলৰ টাইমত দৌৰাদৌৰি কৰিব নালাগে, বা চমু চাপি আহিলে তোমালোকে দৌৰাদৌৰি কৰিব নালাগে। ফিজিকেলটো অতি সোনকালে হ'ব, এই মাহত নহ'লেও অহা মাহত হ'ব। তোমালোকে টেনশ্যন ল'ব লগা নালাগে, ফিজিকেলটো হোৱাটো হ'বই। ফিজিকেল মেডিকেল তোমালোকে ভালকৈ কৰি থাকা। তাৰপিছত নেক্সট তোমালোকে যিটো তোমালোকৰ প্ৰচেছ আছে মেডিকেল, তাৰপিছত তোমালোকৰ যিটো আছে তোমালোকৰ ফিজিকেল মেডিকেল ক্লিয়াৰ কৰা, ৰানিং কৰি থাকা। তোমালোকে যদি জানিবলগীয়া আছে তেন্তে কমেণ্ট কৰি জনাবা। এইবাৰ তোমালোকৰ ফিজিকেল RFIDত হ'ব বুলি ইয়াতে দিয়া হৈছে, মানে RFID লাগিব বুলি ইয়াতে RFID দৰকাৰ হ'ব বুলি কৈছে। কিন্তু RFID তোমালোকৰ হ'বও পাৰে নহ'বও পাৰে। তোমালোকে যেতিয়া এডমিট কাৰ্ডটো আহিব তেতিয়াহে তোমালোকে গম পাবা যে RFID দৰকাৰ হ'ব নে নহয়। এতিয়ালৈকে তোমালোকে একো গম নোপোৱা। সেইবাবে তোমালোকে ফিজিকেল এডমিট ওলোৱালৈকে অপেক্ষা কৰা। বাকী তোমালোকৰ শুভেচ্ছা থাকিল। ফিজিকেলটো আগন্তুক যিটো ফিজিকেল আছে তোমালোকে ভালকৈ দিবা বুলি আশা থাকিল। ধন্যবাদ।